জলেশ্বৰ পীৰবাৰীত অৰুচ হোৱাটো বিচাৰে বিজেপিৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য ওছমান গনিয়ে। যোৱাবেলি মই উৰুচৰ পক্ষত আছিলোঁ, এইবেলিও পক্ষত আছোঁ, কাৰণ উৰুচ হ'ব লাগে আৰু উৰুচ নিশ্চয় পাতিব। এইখিনিত মই আশা কৰিছোঁ যে ইছলামিক নিয়ম কানুন মানি উৰুচখন হওক, এইখিনি আশা কৰিছোঁ। আৰু লগতে কিছুদিন ধৰি আপোনালোকে দেখা পাইছে যে আমাৰ এইবিলাক অঞ্চলত খুব সংগীতৰ লগত জড়িত হৈছে, গতিকে এটা শুভ লক্ষণ। গতিকে উৰুচত কিছু গান বাজনাও হয়, এইবিলাক লৈ আপত্তি আছিল। গতিকে চুফিজিম যিটো আধ্যাত্মিক গান গায়, এই গান গাব লাগে। গতিকে আমাৰ মানুহটো এতিয়া মেক্সিমামে MLA বিধায়কৰ পৰা আৰম্ভ কৰি সকলোৱে সংগীতৰ লগত প্ৰায় এক প্ৰকাৰ জড়িত হৈছে। গতিকে সংগীত চলিব, মানে গান বাজনাৰ কথা কৈছোঁ। গতিকে গান চুফিজিম গান হ'ব লাগে, খুব ধুনীয়াকৈ পাতক, লাগিলে আমাকো মাতক, আমি সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াম। আৰু মই এটা কথা অনুৰোধ কৰিছোঁ কমিটি, যে যোৱাবেলি বহুত ভক্তগণ খুব নিৰাশাত ভুগিছে, যিহেতু নাছিৰুদ্দিন বাগদাদী ৰহমতুল্লাহ আলাইহি তেখেতৰ বহুত ভক্তগণ আছে, অসমৰ বাহিৰতো আছে। সকলোৱে আহক, উৰুচ হ'লে সকলোৱে আহক, ভক্তগণৰ অহাৰ সুবিধা কৰি দিয়ক। 3 দিনৰ ঠাইত 4 দিন কৰক। তেখেতসকলে যোৱাবেলি নিৰাশা হৈছে, এইবেলি যাতে নিৰাশা নহয়। মই ভক্তগণৰ লগত আছোঁ, আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতে থাকিম। গতিকে পুনৰবাৰ আয়োজক গোষ্ঠীক অনুৰোধ কৰিছোঁ যে আপোনালোকে উৰুচ এইবাৰ খুব ধুমধামেৰে পাতক। আমাৰ স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ী তেখেতসকলে বহুত মানে ঋণগ্ৰস্ত হৈ গৈছে। ক্ষুদ্ৰ ব্যৱসায়ীৰ আশা থাকে 3-4 দিন যি উৰুচ পালন হয়, তাতে তেখেতসকলে এটা ডাঙৰ এটা বিজনেছ হয়। এই বিজনেছ দি গোটেই বছৰ তেখেতসকলে চলিব পাৰে, ক্ষুদ্ৰ ব্যৱসায়ীৰ কথা কৈছোঁ। গতিকে আমাৰ স্থানীয় ৰাইজ বহুত এই ব্যৱসায়ৰ পৰা যোৱাবেলি বঞ্চিত হৈছে। গতিকে মই সেইকাৰণে কমিটিক আহ্বান জনাইছোঁ যে আমাৰ এই ক্ষুদ্ৰ ব্যৱসায়ী যাতে ব্যৱসায় কৰিব পাৰে। দোকান, কোনোবাই পাণৰ দোকান, কোনোবাই চাহৰ দোকান, কোনোবাই ভাতৰ দোকান, বিভিন্ন ধৰণৰ দোকান, বহুত ধৰ্মীয় সাজ পোছাকো আহে, বিভিন্ন ধৰণৰ ধৰ্মীয় কিতাপ পত্ৰ বিক্ৰী হয়, বিভিন্ন ধৰণৰ সামগ্ৰী, মিঠাইৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ বস্তু সামগ্ৰী বিক্ৰী হয়। তাতে এটা ভাল এটা ব্যৱসায় হয়। এই ক্ষুদ্ৰ সৰু সৰু ব্যৱসায়ী তেখেতসকলে যোৱাবাৰ বহুত মাৰ খাইছে। গতিকে আয়োজক গোষ্ঠীক অনুৰোধ কৰিছোঁ যে আপোনালোকে উৰুচ পাতক আৰু এই ক্ষুদ্ৰ ব্যৱসায়ীক এইখিনি সুবিধা কৰি দিয়ক, যাতে যোৱাবাৰ যিটো তেখেতসকলৰ লছ হৈছে, এইবাৰ যাতে উৰুচত তেখেতসকলে দোকান পোহাৰ দি নিজে অলপ মুনাফা আদায় কৰি প্ৰতি বছৰ যাতে চলিব পাৰে, নিজৰ সংসাৰখন চলাব পাৰে, এইখিনি আশা ৰাখিছোঁ। ধন্যবাদ।